Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএম নোটছ আৰু যিমানখিনি আপডেট আপোনালোকে পাবলগীয়া থাকে গোটেইখিনি আমি তাতে আপোনালোকক এভেইলেবল কৰাই দিওঁ। তো এটা মূল কথাটো হ'ল বহু দিনৰ আগতে মই এটা পোষ্ট কৰিছিলোঁ যে মহামাৰাথন সেশন এটা ডিলেটৰ কাৰণে মই আনিম আৰু ডেইলি বেচিছত লৈ আনিবলৈ চেষ্টা কৰিম, কিন্তু অকমান নিজৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে আসলতে ৰেগুলাৰলি ভিডিঅ' আনিব পৰা নাছিলোঁ। আৰু ইমান ভাল লাগিছে আপোনালোকে কমেণ্টত আমাক কৈ আছে যে ডিএলএডৰ কাৰণে কুৱেশ্যনছ লাগে, যিহেতু অহা 13 জুলাই তাৰিখে ডিএলএডৰ পেট এক্সামটো যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে, অৰ্থাৎ দেওবাৰ, কালিলৈ দেওবাৰটো যোৱাৰ পিছত অহা দেওবাৰে পেট এক্সামটো হ'বলৈ গৈ আছে। মই আশা কৰিছোঁ আপোনালোকৰ ডেফিনেটলি প্ৰিপাৰেশ্যনটো চলিয়ে আছে আৰু যিমানখিনি পাৰোঁ মই আসলতে যিসকলে মোৰ সৈতে পাৰ্চনেলি কণ্টেক্ট কৰিছে তো তেওঁলোকক মই পিডিএম নোটছ আৰু হেণ্ড নোটছসমূহ প্ৰভাইড কৰি সহায় কৰিবলৈ মই চেষ্টা কৰি আছোঁ। তো তেওঁলোকৰ সৈতে মই কণ্টেক্টত আছোঁ। কথাটো হ'ল মই আপোনালোকৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, গতিকে যিসকলে আমাৰ পৰা নোটছ লৈছে তো তেওঁলোকৰতো খুব ভাল হ'ব, আৰু যিসকলে নাই লোৱা মই 2-3টা এনেকৈ ধৰণে মাৰাথন সেশন অলপ দীঘলীয়া হ'ব দিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে যাতে ভিডিঅ'সমূহ ইগন'ৰ নকৰে, খুব সুন্দৰভাৱে যাতে চায়। কাৰণ যিখিনি কুৱেশ্যনছ আমি লৈছোঁ সেই কুৱেশ্যনছখিনি কিন্তু ইম্পৰ্টেণ্ট, কাৰণ এই কুৱেশ্যনছসমূহ এই ৰিচেণ্ট যিটো পেটাৰ্ণ সেই পেটাৰ্ণটোৰ পৰাহে সংগ্ৰহ কৰা হৈছে। ঠিক আছে, তো মহামাৰাথন সেশন ছ'চিয়েল ষ্টাডিজৰ 100টাতকৈও অধিক প্ৰশ্ন তো নিশ্চয়কৈ দেখিব আপোনালোকে। আমি ডিৰেক্টলি পিডিএফটোৰ মাজলৈ যাওঁ, কাৰণ ভিডিঅ'টো ডেফিনেটলি দীঘল হ'বলৈ গৈ আছে, আৰু গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো কুৱেশ্যনবোৰ এনেকুৱা একেবাৰে ইজি কুৱেশ্যন, ডিএলএডত বৰ বেছি টান কুৱেশ্যন নাহে, কিন্তু অকণমান 2-এটা ক্ৰিটিকেল কুৱেশ্যন আহে। তো গতিকে গোটেইখিনিতো আপোনালোকে পাৰিব লাগিব, আৰু একেবাৰে সৰু সৰু কুৱেশ্যনবিলাকত কি কৰে ডিএলএডত কনফিউজনছ ক্ৰিয়েট হয়, আৰু কনফিউজন ক্ৰিয়েট হৈ যোৱাৰ লগে লগে যদি ভুল হৈ যায় নিগেটিভ মাৰ্কিংটো আছে আপোনালোকে জানেই, 4টা কুৱেশ্যন ভুল হৈ গ'লে আপোনালোকে 1 মাৰ্ক এটা কটা যাব। গতিকে সাৱধানেৰে কুৱেশ্যনছবোৰ কৰিবলৈ চেষ্টা কৰিব। প্ৰথম কুৱেশ্যনটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। আমাৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? 4টা অপশ্যন আছে আপোনালোকে দেখিছে। এই 4টা অপশ্যনৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আমি সকলোৱে জানো যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ভাৰতৰ প্ৰথমগৰাকী কি আছিলে? প্ৰেছিডেণ্ট আছিলে, ৰাষ্ট্ৰপতি আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আমি যাম। নেক্সট কুৱেশ্যনটো আছে দ্য কেপিটেল অফ আছাম। এইটো জানো আপোনালোকক সুধিবলগীয়া এটা কুৱেশ্যন, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনো আমি দিব লাগিব। আৰু কেপিটেল অফ আছাম কি হয়? দিছপুৰ হয়নে? দিছপুৰ কেতিয়া কেপিটেল অফ আছাম হৈছিলে? হয়নে? পূৰ্বতেতো শ্বিলং আছিলে। তো সেইটো আপোনালোকে কিন্তু আমাক কমেণ্ট কৰিব। এনেকৈ ধৰণে লিংক যিবিলাক কুৱেশ্যনছ সেই লিংক কুৱেশ্যনছবিলাকো আমি প্ৰতিটো কুৱেশ্যনৰ পৰা উলিয়াব পাৰিব লাগিব, হয়নে? নেক্সট 3 নম্বৰ কুৱেশ্যনটো when did India get independence? এইটোতো আপোনালোক সকলোৱে জানে। মই এই কুৱেশ্যনটো সেইকাৰণে ৰাখিছোঁ, কিন্তু এই কুৱেশ্যনটোৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন আপোনালোকে উলিয়াব পাৰিব লাগিব, হয়নে? ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চ ডেফিনেটলি আমি জানো কি হয় 15 আগষ্ট 1947 হৈছিলে, হয়নে? ইয়াৰ লগত ৰিলেটেড আপোনালোকে এটা কুৱেশ্যনৰ আমাৰ উত্তৰ দিব যে পূৰ্ণ স্বৰাজ ছেছন, ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেণ্ট হোৱাৰ আগতে পূৰ্ণ স্বৰাজ ছেছন এটা হৈছিলে, আৰু সেই ছেছনটো কিমান চনত হৈছিলে আৰু কোন তেতিয়া সেই ছেছনৰ সভাপতি আছিলে সেইটো আপোনালোকে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেকৈ ধৰণে আচলতে ৰিলেটেড বহুত কুৱেশ্যন ওলাই যাব, মই গোটেইখিনি আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। এতিয়া এটা কুৱেশ্যনতে বহুত দেৰি যদি আমি সময় নষ্ট কৰি দিওঁ মাৰাথন ছেছনটো যিখিনি কুৱেশ্যন লৈ আহিছিলোঁ সেইখিনিত ৰৈ যাব। গতিকে এতিয়া আমি এটা এটাকৈ আপোনালোকৰ সৈতে ক'বলৈ নাযাওঁ, ঠিক আছে? নেক্সট কুৱেশ্যনটো কাজিৰঙা নেশ্যনেল পাৰ্কখন কিহৰ কাৰণে ফেমাছ? এইটো এটা ইজি কুৱেশ্যন। এইটোতো আমি সকলোৱে জানো যে ৰাইন'চৰাছৰ কাৰণে, ওৱান হৰ্ণ ৰাইন'চৰাছ এটা খড়গড় থকা গঁড়ৰ কাৰণে বিখ্যাত হয়। এতিয়া ইয়াৰ লগত ৰিলেটেড আপোনালোকক এইটো সুধিব পাৰে যে গঁড়ৰ ঘনত্বটো ডেঞ্চিটি অফ দ্য ৰাইন'চৰাছ ক'ত বেছি অসমৰ? তো সেইটো কিন্তু উত্তৰ বেলেগ হ'ব। সেই উত্তৰটো আপোনালোকে আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু কাজিৰঙা নেশ্যনেল পাৰ্কখনো কোন কেইখন ডিষ্ট্ৰিক্টত আছে সেইটোতো আপোনালোকে জানিব লাগিব। গোলাঘাট, নগাঁৱৰ লগতে কি ডিষ্ট্ৰিক্টত আছে গোটেইকেইখন আপোনালোকে চাই থ'ব। আৰু কেৱল কাজিৰঙা বুলিয়ে নহয়, ৰায়মনাৰ পৰা আৰম্ভ কৰি দিহিং পাটকাইলৈকে গোটেইখিনি আপোনালোকে চাই ল'ব, কাৰণ এই ধৰণৰ কুৱেশ্যনছবিলাক দেখা যায়।
মই জাষ্ট আপোনালোকক এটা সামাৰি টাইপে দি যাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ সুবিধা হয় দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ৱাজ এডপ্টেড ইন মানে আমাৰ যিখন সংবিধান সেই সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিলে গ্ৰহণ কৰা ডেটটো সুধিছে তাৰমানে আমাৰ সংবিধানখন 26 নৱেম্বৰ 1949 সেই তাৰিখে এডপ্ট কৰা হৈছিলে আৰু কেম ইন ফ'ৰ্চ যেতিয়াৰ পৰা কাৰ্যকৰী হৈছিলে 26 কি আছিল 26 জানুৱাৰী 1950 পৰা কাৰ্যকৰী হৈছিলে নেক্সট 6 নম্বৰ কুৱেশ্যনটো কি আছে 6 নম্বৰ কুৱেশ্যনটোত আছিলে হু ৰট দ্য নেশ্যনেল এন্থেম আমাৰ যিটো নেশ্যনেল এন্থেম আছে যিটো ৰাষ্ট্ৰীয় সংগীত আছে হয়নে আপুনি বহুতে কনফিউজন কৰে নেশ্যনেল এন্থেম আৰু নেশ্যনেল সং দুটা কিন্তু বেলেগ বেলেগ দেই নেশ্যনেল এন্থেম মানে ৰাষ্ট্ৰীয় সংগীত আৰু নেশ্যনেল সং মানে হৈছে ৰাষ্ট্ৰীয় গীত গতিকে হেতু কনফিউজন নকৰিব আৰু এন্থেম বুলি কৈ দিয়াৰ লগে লগে আমাৰ ৰবীন্দ্ৰনাথ টেগোৰৰ যিটো আছিলে জনগণ মন আদি নায়ক জয় হে সকলোৱে চাগে জানে তো সেই গীতটোৰ হেতু সংগীত ৰাষ্ট্ৰীয় সংগীত তাৰমানে নেশ্যনেল এন্থেম আৰু বন্দে মাতৰম বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ যিটো বন্দে মাতৰম আছিলে হেতু ৰাষ্ট্ৰীয় গীত তাৰমানে নেশ্যনেল সং কনফিউজনছ এইবিলাকত ক্ৰিয়েট নকৰিব আপোনালোকে নেক্সট 7 নম্বৰ কুৱেশ্যনটো আছে হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট ৰিভাৰখনৰ নাম কি সেইটো আপোনালোক সকলোৱে হয়তো জানে অপশ্যন বি তাৰমানে গংগাখন আটাইতকৈ দীঘল এতিয়া বহুতে ক'ব যে ব্ৰহ্মপুত্ৰখনো দীঘল হয়নে আমাৰ ইয়াত কুৱেশ্যনটো চাওক হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতত থকা ভাৰততে আৰম্ভ হোৱা ভাৰততে এতিয়া ব্ৰহ্মপুত্ৰখন কিন্তু ভাৰতত উৎপত্তি হোৱা নাই ভাৰতৰ পৰাতো আৰম্ভ হোৱা নাই হয়নে অসমতহে এখন দীঘল হয়নে সেইটো কথা মনত ৰাখিব গংগা হ'ব শুদ্ধ উত্তৰ নেক্সট হু ৱাজ দ্য লিডাৰ অফ দ্য সল্ট সত্যাগ্ৰহ যিটো সল্ট সত্যাগ্ৰহ হৈছিলে হেতুৰ লিডাৰ কোন আছিলে আমি সকলোৱে জানো মহাত্মা গান্ধী আইন অমান্য আন্দোলন যেটো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট বুলি কোৱা হয় কিমান চনত হৈছিলে আপোনালোকে যদি জানে আমাক কমেন্ট কৰিব আৰু এটো নজনাৰ কোনো কথা নাই একেবাৰে সাধাৰণ কোৱেশ্চন কৰিছো হে তেতিয়াই তেওঁ এই সল্ট সত্যাগ্ৰহ কৰিছিলে হয়নে দাণ্ডি যাত্ৰা বুলি যে কওঁ নেক্সট How many states are there in India? আমাৰ ইণ্ডিয়াত কেইখন ষ্টেট আছে আমি সকলোৱে জানো 28 খন আমাৰ ইণ্ডিয়াত ষ্টেট আছে একেবাৰে ৰিসেন্ট ষ্টেটখনৰ নাম কি বাৰু কমেন্ট কৰিবচোন আপোনালোকে আৰু এটতকৈ সৰু ষ্টেটখনৰ নাম কি জানে নে গোৱা মাটিকালিৰ ভিত্তিত আটাইতকৈ একেবাৰে সৰু ষ্টেট হৈছে গোৱা নেক্সট 10 নম্বৰ কোৱেশ্চনটো চাওক 10 নম্বৰ কোৱেশ্চনটো আছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়াৰ নামটো কি ভাৰতৰ সংসদৰ নামটো কি ভাৰতৰ সংসদৰ নামটো হৈছে কি হয় অপশ্যন সি সংসদ বুলি নকয় জানো নেক্সট আপোনালোকে মন কৰক 11 নম্বৰ কোৱেশ্চনটো which article of the constitution gives the right to education আমাৰ ফান্ডামেন্টাল যিখিনি ৰাইটস আছে ফান্ডামেন্টাল যিখিনি ডিউটিজ আছে এইখিনিৰ কিন্তু আপোনালোকে আৰ্টিকলখিনি জানিবলৈ চেষ্টা কৰিব মই যিমানখিনি আৰ্টিকল ইম্পৰ্টেন্ট বুলি ভাবো মই ভিডিও বিলাকত আপোনালোকক কৈ থাকো হয়নে কোনখিনি আৰ্টিকল এটা ৰাজ্যসভা লোকসভা আৰ্টিকলটো ইম্পৰ্টেন্ট হয়নে এইখিনি পাৰ্লিয়ামেন্টৰ আৰ্টিকল ইম্পৰ্টেন্ট ইলেকশ্যন কমিশ্যন হয়নে ৰাষ্ট্ৰপতিৰ যেটো আৰ্টিকল মহাভিযোগৰ আৰ্টিকল হেখিনি ইম্পৰ্টেন্ট ইয়াৰ ওপৰতে আপোনালোকে ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ ডিপিএসপি এইখিনি আপোনালোকে একবাৰ চাই থব আৰু এটা যেহেতু ৰাইট টু এডুকেশ্যনৰ কথা কৈছে গতিকে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ তাৰমানে আৰ্টিকল 21A আৰ্টিকল 21A টো ৰাইট টু এডুকেশ্যনৰ লগত জড়িত হয় নেক্সট কৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NCTEৰ ফুল ফৰ্মটো কি আমি বহুতে কৈ থাকো NCT তো NCTৰ ফুল ফৰ্মটো হৈছে অপশ্যন সি নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন হয়নে বিএডৰ ক্ষেত্ৰত আমি যে কৈ থাকো NCT ৰেকগনাইজ হ'ব লাগিব কিন্তু তাৰমানে কি তাৰমানে হৈছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন হয়নে নেক্সট কোৱেশ্চনটো চাওক which movement is associated with do or die কৰা নহলে মৰা হেতু ডু অৰ ডাই হেতু কোনটো মুভমেন্টৰ লগত এটো স্লোগান আসলে জড়িত আছিল আমি এটো দেখিলে কবই পাৰিব লাগে আসলতে এটো আপোনালোকৰ কুইট ইণ্ডিয়া মুভমেন্ট মানে ভাৰত ত্যাগ আন্দোলনৰ সময় এটা স্লোগান আছিল who is known as the iron man of India আমি সকলোৱে জানো সৰ্দাৰ বল্লভভাই পেটেলক আমি আইৰন ম্যান অফ ইণ্ডিয়া বুলি জানো কিন্তু আপোনালোকে এটো জানি থব লাগিব যে আইৰন ম্যান অফ আসাম কোন হয়
হয়নে আইৰণ ওমেন অফ ইণ্ডিয়া কোন হয় এইবিলাক কিন্তু আপোনালোকে জানিবলগীয়া কুৱেশ্যন মই যিখিনি কৈ যাওঁ আপোনালোকে একবাৰ এইবিলাক কিন্তু চাই থ'ব দেই আৰু নেক্সট কুৱেশ্যনটোত আছে 15 নম্বৰ কুৱেশ্যনছ তাতে আছে ৱেৰ ইজ দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া লোকেটেড পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া ক'ত লোকেটেড হয় ডেফিনেটলি আমি জানো দিল্লীত আছে নহয়নে নেক্সট 16 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক হোৱাট ইজ দ্য মিনিমাম এজ অফ দ্য ভোট ইন ইণ্ডিয়া ভোট দিবলৈ আমাৰ ইণ্ডিয়াত মিনিমাম এজটো কিমান হ'ব সকলোৱে জানে হয়নে আগতে 21 বছৰ লিখা আছিলে কিন্তু 69th এমেণ্ডমেণ্টৰ জৰিয়তে এইটো সলনি কৰা হৈছিলে হয়নে এইখিনি একবাৰ আপোনালোকে চাই থ'ব ৰিভিজনৰ কথা থাকে গতিকে এইটো এতিয়া 18 বছৰ কৰা হৈছে দেই 18 বছৰ নেক্সট কুৱেশ্যন আমি যাম 17 নম্বৰ কুৱেশ্যন হু ৱাজ দ্য লাষ্ট ভাইচৰয় অফ ইণ্ডিয়া লাষ্ট ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়াৰ শেষৰগৰাকী ভাইচৰয় কোন আছিলে আমি সকলোৱে জানো লৰ্ড মাউণ্টবেটেন একেবাৰে শেষৰগৰাকী ভাইচৰয় আছিলে হয়নে প্ৰথমগৰাকী কোন আছিলে ভাইচৰয় আপোনালোকে সেইটো জানিব লাগিব হয়নে প্ৰথমতে ৰবাৰ্ট ক্লাইভ আছিলে ৰবাৰ্ট ক্লাইভ কি আছিলে হয়নে সেইখিনি গভৰ্ণৰ অফ বেংগল সেইখিনি আপোনালোকে জানিব লাগিব তাৰপিছত কেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল হ'ল তাৰপিছত কেতিয়া ভাইচৰয় অফ ইণ্ডিয়া হ'ল তো সেইখিনি ডেটবিলাকো জানিব লাগিব আৰু তেতিয়া ভাইচৰয় কোন আছিলে সেইখিনি আপোনালোকে জনা হ'ব লাগিব এইখিনি একবাৰ আপোনালোকে ৰিভিজনটো কৰি ল'ব লেণ্ড অফ ৰাইজিং ছান বুলি কাক কোৱা হয় জাপানক লেণ্ড অফ ৰাইজিং ছান বুলি জেনেৰেলি কোৱা হয় ইণ্ডিয়াৰ ভিতৰত যদি সোধে আৰু কি ৱৰ্ল্ডৰ ভিতৰত যদি সোধে আৰু ইণ্ডিয়াৰ ভিতৰত যদি সোধে অৰুণাচল প্ৰদেশ হ'ব শুদ্ধ উত্তৰ কাৰণ একেবাৰে পূৰ্বত থকা কি আছে পূৰ্বতেতো ৰাইজিং হয় জান নহয়নে সূৰ্য উদয় হয় তাৰমানে অৰুণাচল প্ৰদেশ একেবাৰে পূৰ্বত আছে আপোনালোকে মন কৰিবচোন মেপখন কেতিয়াবা চাব কেতিয়াবা নহয় মেপখন একেহে চাবই লাগে দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফাউণ্ডেড ইন কেতিয়া ফাউণ্ড কৰা হৈছিলে অলেন এক্টিভিম হিউমৰ নেতৃত্বত কেতিয়া ফাউণ্ড কৰা হৈছিলে 1885ত ফাউণ্ড কৰা হৈছিলে বি অপশ্যনটো শুদ্ধ হ'ব তেতিয়া ভাইচৰয় কোন আছিলে লৰ্ড ডাফৰিন আছিলে আপোনালোকে সেইটো জানে নিশ্চয়কৈ 20 নম্বৰ কুৱেশ্যন হু বুইল্ড দ্য তাজমহল কোনে বুইল্ড কৰিছিলে আমি জানো শাহজাহানে তেওঁৰ পত্নীৰ স্মৃতিত তাজমহল বুইল্ড কৰিছিলে নেক্সট 21 নম্বৰ কুৱেশ্যন দ্য প্ৰাইম মিনিষ্টাৰ ইজ দ্য হেড অফ দ্য প্ৰাইম মিনিষ্টাৰ কিহৰ হেড হয় জুডিচিয়াৰী এক্সিকিউটিভ নে লেজিছলেশ্যন নে মিলিটাৰীটো হ'বই নোৱাৰে হয়নে কেঞ্চেল আপোনালোকে কৰিবই পাৰিব এক্সিকিউটিভৰ হেড হয় দ্য প্ৰাইম মিনিষ্টাৰ একেবাৰে এক্সিকিউটিভৰ হেড হয় হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট কিন্তু কোনটো ফাণ্ডামেণ্টেল ৰাইট নহয় সেইটো সুধিছে ফাণ্ডামেণ্টেল ৰাইট মানে মৌলিক অধিকাৰ তলৰ কোনটো মৌলিক অধিকাৰ নহয় আমি জানো যে প্ৰপাৰ্টি ৰাইট টু প্ৰপাৰ্টিটো মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছিলে 44th এমেণ্ডমেণ্টৰ জৰিয়তে 1978ৰ জৰিয়তে আৰু এইটো কিহত গৈ পিনি এড কৰা হৈছিলে সেইটো আপোনালোকে কমেণ্ট কৰিব 23 নম্বৰ কুৱেশ্যনটো চাওক হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু আছাম অসমৰ মাজে কোনখন ৰিভাৰ যে আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু অসমৰ আটাইতকৈ দীঘল ৰিভাৰ বুলি কৈ দিয়াৰ লগে লগে ব্ৰহ্মপুত্ৰ ৰিভাৰখনেই ক'ম লাইফ লাইন অফ আছাম বুলিও কোৱা হয়নে নেক্সট 24 নম্বৰ কুৱেশ্যন পঞ্চায়তী ৰাজ ছিষ্টেম ৱাজ এডাপ্টেড ইন পঞ্চায়তী ৰাজ ছিষ্টেমটো কেতিয়া এডপ্ট কৰা হৈছিলে আমাক এইটো সুধিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টু 1952ত পঞ্চায়তী ৰাজ ছিষ্টেমটো এডপ্ট কৰা হৈছিলে আৰু এই পঞ্চায়তৰ ইলেকশ্যন খেলিবলৈ হ'লে এজন মানুহৰ বয়সটো কিমান হ'ব লাগিব আপোনালোকে জানেনে 21 বছৰ হ'ব লাগিব যেনেধৰণে এজন প্ৰাইম মিনিষ্টাৰ হ'বলৈ বয়স 25 বছৰ লাগে ৰাজ্যসভা ইলেকশ্যন খেলিবলৈ 30 বছৰ লাগে ৰাষ্ট্ৰপতি হ'বলৈ কিমান লাগে 35 বছৰ লাগে ঠিক একেধৰণে পঞ্চায়তৰ ইলেকশ্যন খেলিবলৈ লাগে 21 বছৰ হুইচ ইণ্ডিয়ান লিডাৰ গেভ দ্য শ্লোগান জয় জৱান জয় কিষাণ কোনে দিছিলে লাল বাহাদুৰ শাস্ত্ৰী জয় জৱান জয় কিষাণ জয় বিজ্ঞান কোনে দিছিলে আপোনালোকে কমেণ্টত জনাব ঠিক আছে নেক্সট 26 নম্বৰ কুৱেশ্যনটো আমি চাম নেক্সট 26 নম্বৰ কুৱেশ্যনটো চোৱা হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথমগৰাকী ইণ্ডিয়াৰ ওমেন প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী কোন আছিলে তো তেওঁ আছিলে ইন্দিৰা গান্ধী আমি সকলোৱে জানো ইণ্ডিয়াৰ লগত ইন্দিৰা গান্ধী মিলিয়ে আছে আৰু ৱৰ্ড বেলেগ ক'বলৈ নাই নেক্সট 27 নম্বৰ কুৱেশ্যন হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া মই এইটোতো কৈয়ে আহিলোঁ গোৱাখন যে আটাইতকৈ স্মলেষ্ট ষ্টেট হয় আৰু আটাইতকৈ লেণ্ড এৰিয়া হিচাপত ডাঙৰ ষ্টেটখন কি জানে ৰাজস্থানকৈ আটাইতকৈ ডাঙৰ আৰু পপুলেশ্যনৰ ভিত্তিত আটাইতকৈ ডাঙৰ উত্তৰ প্ৰদেশ আটাইতকৈ কম পপুলেশ্যন থকা দেশখনৰ নাম আপোনালোকে জনাবচোন কোনখন বাৰু দেশ নহয় ৰাজ্য নেক্সট 28 নম্বৰ কুৱেশ্যন হু ৱাজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ কোন হয় আমি সকলোৱে জানো ডক্টৰ বি আৰ আম্বেদকাৰ ভীমৰাও আম্বেদকাৰ হৈছে ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন নেক্সট where is the headquarter of the election commission of India ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ
ক'ত আছে নিউ দিল্লীত আছে প্ৰায়বিলাক বস্তুৱে হেডকোৱাৰ্টাৰবিলাক নিউ দিল্লীতে থাকে দেই নেক্সট 30 নম্বৰ কুৱেশ্যন The Indian Constitution came into effect from যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইখন কেতিয়াৰ পৰা মানে কাৰ্যকৰীভাৱে হৈছিলে সেইটো সুধিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মই এইটো কৈ আহিছিলোঁ আপোনালোকক 26 জানুৱাৰী 1950 চনৰ পৰা হৈছিলে ঠিক আছে কিন্তু বনাই কেতিয়া হৈছিলে বস্তুটো 26 নৱেম্বৰ 1949 তে হৈছিলে নেক্সট 31 নম্বৰ কুৱেশ্যন which state is known as the land of five rivers বুলি আমাৰ যিখন পঞ্জাবক কোৱা হয় land of five rivers তাতে JCBRS থাকে আপোনালোকে এইটো মনত ৰাখি দিব পাৰে JCBRS তাৰমানে জেলাম চেনাব বিয়াস ৰবি সুতলেজ ঠিক আছে Next, 32 number question to question. Who is the guardians of the Indian Constitution? Indian Constitution or guardian kun hoy? To guardian hoise Supreme Court day. Supreme Court hoise Indian jikhon Constitution hekonor guardian. 33 number question to ase. Which Indian state has a longest coastline? Longest coastline kunkhon Indian state or ase? Here hoise Gujarat or attacked longest coastline ase. ठीक है? Next, what is the term of member of Rajya Sabha আচলতে এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ হ'ব পাৰে তো তেওঁৰ কাৰ্যকাল 6 বছৰলৈকে হ'ব পাৰে তো ৰাজ্যসভাৰ ইলেকশ্যন খেলিবলৈও 30 বছৰ বয়স লাগে সেইটো আপোনালোকে মনত ৰাখি থৈ দিব দেই নেক্সট The Indian national flag was designed by কোনে ডিজাইন কৰিছিলে পিংগালী ভেংকে ডিজাইন কৰিছিলে দেই নেক্সট কুৱেশ্যন 36 number question the largest democracy in the world is আটাইতকৈ ডাঙৰ গণতন্ত্ৰ ক'ত আছে হেতুটো ক'ত আছে ইণ্ডিয়াতে আছে হয় না ইণ্ডিয়া কি হয় ডেমক্ৰেটিক কাউন্ট্ৰি হয় না নেক্সট 37 number question who was the first vice president of India প্ৰথম গৰাকী ইণ্ডিয়াৰ ভাইস প্ৰেসিডেন্ট কোন আছিল উপৰাষ্ট্ৰপতি কোন আছিল আমি সকলোৱে জানো সকলোৱে চিনাকি এখন মুখ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নহয় নে নেক্সট 8 number question how many districts are there in Assam অসমত বৰ্তমান কেইখন ডিস্ট্ৰিক্ট আছিল এটো কিন্তু আপোনালোকে চাই যাব দেই এটো বহুত ইম্পৰ্টেন্ট অসমত বৰ্তমান 35 খন ডিস্ট্ৰিক্ট আছে হয়নে নে মই কিবা ভুল কৈছো যদি ভুল কৈছো কমেন্ট কৰিবচোন বাৰু 39 number question who appoints the president of India কোনে appoint কৰে to option C to হ'ব শুদ্ধ উত্তৰ তাৰ মানে C to শুদ্ধ উত্তৰ নহয় president of India chief justice of India Chief Justice of India কি কৰে এপইন্ট কৰে ইয়াৰ অপচন কিটা ভুল আছে CJI বুলি থাকিব লাগিছিল Chief Justice of India President of India কি কৰে এপইন্ট কৰে ঠিক আছে কিছুমান অপচন ভুলে থাকে বাৰু ঠিক আছে মই কৈ দিম 40 number question which is the national flower of India আমাৰ ইণ্ডিয়াৰ নেশনাল ফ্লাৱাৰ ফাহৰ নাম কি হিয়া হৈছে লটাছ আমি সকলোৱে জানো পদুম ফুল নহয় নে নেক্সট 41 number question Bhagat Singh was involved in which movement Bhagat Singh কোনটো মুভমেন্টৰ লগত আসলতে ইনভলভ আছিল আমাক হেতু কৰিছে হয়নে Bhagat Singhৰ কথা সকে আপোনালোকে জানে তো এটো শুদ্ধ উত্তৰটো হ'ব অপচন সি তাৰ মানে ৰিভলিউশনাৰী মুভমেন্টৰ লগত Bhagat Singh জড়িত আছিল নেক্সট The Lok Sabha is also called কি বুলি জনা যায় লোকসভা কি বুলি জনা যায় লোকসভাক জনা যায় লোৱাৰ হাউস আৰু আপাৰ হাউস বুলি আমাৰ ৰাজ্যসভাক জনা যায় দেই 43 number questions what is the literacy rate of Assam 2021 literacy rate to কি হয় অসমৰ 72.2 দেই next 44 number question who was the last Mughal emperor হেখৰজন মুগল এম্পায়াৰ নাম কি ভজসব বুলি আপোনালোকে মনত ৰাখিব পাৰে হেতু বাৰু মই এতিয়া কৈ নাথাকো তো এটো হৈছে বাহাদুৰ শাহ জফৰ দেই বাহাদুৰ শাহ জফৰ হেখৰগৰাকী মুগল এম্পায়াৰ ফান্ডামেন্টাল ডিউটিজ are listed in which part of the Indian Constitution খনৰ ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্য উল্লেখ আছে তো মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানৰ উল্লেখ আছে অপচন বি তাৰ মানে পাৰ্ট 4A হ্যাঁ পাৰ্ট 3 কি আছে ফান্ডামেন্টাল রাইটস খিনি তাতে উল্লেখ আছে নহয় নে নেক্সট 46 number question what is the full form of UGC full form to hoise University Grant Commission next 47 number question which is the longest wall in India attained longest wall in India khon hoise Kumbhalgarh Fort Wall dey next 48 number question who was the first Assamese to become president of India হোৱা প্ৰথম গৰাকী অসমীয়া কোন আছিল ফকৰুদ্দিন আলী আহমেদ প্ৰথম গৰাকী অসমীয়া হয় যিয়ে নেকি প্ৰেসিডেন্ট
হৈছিলে ইণ্ডিয়াৰ নেক্সট 49 নম্বৰ কুৱেশ্যন হুইচ ষ্টেট শ্বেয়াৰ্ছ ইটছ বাউণ্ডাৰী উইথ মেক্সিমাম নাম্বাৰ অফ ইণ্ডিয়ান ষ্টেট বহুতেতো মধ্যপ্ৰদেশ কৈ দিব কিন্তু মধ্যপ্ৰদেশ নহয় উত্তৰ প্ৰদেশেহে বহুতবিলাক ষ্টেটৰ সৈতে আটাইতকৈ বেছি ষ্টেটৰ সৈতে নিজৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে হয়নে আমাৰ অসমে কাৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে বাৰু কমেণ্ট কৰিবচোন এই মেপকেইখন কিন্তু চাই থ'ব আপোনালোকে দেই ভাল ধৰণে 50 নম্বৰ কুৱেশ্যন হুৱেন ইজ ৰিপাব্লিক ডে চেলিব্ৰেটেড এইটোতো সকলোৱে জানে মই কৈ দিয়া কোনো প্ৰয়োজনেই নাই 26 জানুৱাৰী হয়নে নেক্সট কুৱেশ্যন 51 নম্বৰ কুৱেশ্যনটো চাই লওক হুইচ ইণ্ডিয়ান লিডাৰ ইজ ন'ন এজ নেতাজী বুলি কাক কয় আপোনালোকেতো জানেই এইটো সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি নকয়নে হয়নে পঢ়ি আহিলোঁ চৰ্দাৰ বল্লভভাই পটেলক কি বুলি কয় এতিয়া কমেণ্ট কৰিবচোন আপোনালোকে নেক্সট হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া তো মোগল এম্পায়াৰ ফাউণ্ডাৰ কোন হয় হয়নে মোগল এম্পায়াৰ ফাউণ্ডাৰ কোন হয় অপশ্যন চি তাৰমানে বাবৰ মই কৈছোঁ এইটো ভজস্বব বুলি আপোনালোকে মনত ৰাখিব BHABASAB তাৰমানে গোটেই মোগল এম্পায়াৰসকলক যেতিয়া আপোনালোকে মনত ৰাখিবলৈ যায় এই ভজস্বব বুলি আপোনালোকে যেতিয়া মনত ৰাখিব আপোনালোকৰ মনত ৰৈ যাব কাৰণ চক বি মানে বাবৰ প্ৰথমতে বাবৰ গুচি আহিলে হয়নে বাবৰ এইটো আমি কৈছোঁৱেই নেক্সট কোন আহিলে বাবৰৰ পাছত কোন আহিলে হুমায়ুন আহিলে হয়নে হুমায়ুন আহিলে আকবৰ আহিলে তাৰপিছত জাহাংগীৰ আহিলে ঔৰংগজেব আহিলে হয়নে শাহজাহান আহিলে আৰু তাৰপিছত বাহাদুৰ শাহ জফৰ আহিলে তো সেইধৰণে আচলতে ৰিলেট কৰি মনত ৰাখিব নেক্সট দ্য চিপকো মুভমেণ্ট ৱাজ ৰিলেটেড টু চিপকো মুভমেণ্টটো কিহৰ লগত ৰিলেটেড হয় আমাক সেইটো সুধিছে হয়নে চিপকো মুভমেণ্টটো ৰিলেটেড হয় এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ লগত আমি সকলোৱে জানো হয়নে নেক্সট কিমান চনত চিপকো মুভমেণ্ট হৈছিলে কমেণ্ট কৰিবচোন আপোনালোকে নেক্সট দ্য লাৰ্জেষ্ট প্লেচু ইন ইণ্ডিয়া ইজ আটাইতকৈ ডাঙৰ প্লেচু মালভূমিটো কি হয় ভাৰতৰ সেইটো হৈছে ডেক্কান প্লেচু হয়নে ডেক্কান প্লেচু বুলি কোৱা হয় নেক্সট 55 দ্য কাৰেঞ্চি অফ ইণ্ডিয়াৰ কাৰেঞ্চিটো আপোনালোক সকলোৱে জানে এইটো কি হয় ইণ্ডিয়াৰ কাৰেঞ্চিটো কি হয় আপোনালোক সকলোৱে জানে ৰুপি আপোনালোকে আমাক এইবোৰ চাই দিবচোন ইৰাণৰ কাৰেঞ্চি কি ইজৰাইলৰ কাৰেঞ্চি কি ইজৰাইলৰ হয়নে ৰাছিয়াৰ কাৰেঞ্চি কি পাকিস্তানৰ কেপিটেল কি হয়নে ইছলামাবাদ সেই সেনেধৰণে এই গোটেইবোৰ চাই থ'বচোন যদি আপোনালোকৰ লগত আছে লুচেণ্ট বুকখন সেই লুচেণ্ট বুকখনতে কিছুমান দিয়া আছে কেপিটেল কাৰেঞ্চি একেলগে সেই গোটেইখিনি পাৰিলে 2-3 বাৰ আপোনালোকে ৰিভিজন কৰক ডেফিনেটলি মনত ৰৈ যাব আৰু যদি আপোনালোকক দৰকাৰ হৈছে মই ফটো মাৰি দি দিম দেই সেইখিনিৰ ভিতৰতে আহিব বেলেগ একোৱেই নাই গতিকে কাৰেঞ্চি আৰু কেপিটেল তাৰ পৰা কিন্তু এটা কুৱেশ্যন বা দুটা কুৱেশ্যন আহিবই গতিকে ইম্পৰ্টেণ্ট আপোনালোকে সেইটো চাই থ'ব নেক্সট দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনেস্কো হেডকোৱাৰ্টাৰৰ পৰা আহে হয় নাই ইউনেস্কো মানে ই হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যনছ আৰু ইয়াৰ হেডকোৱাৰ্টাৰ পেৰিছত আছে তো সেইটোৱে পেৰিছ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হু ইলেক্ট দ্য মেম্বাৰ্ছ অফ লোকসভা কোনে ইলেক্ট কৰে পিপুল অফ ইণ্ডিয়া হয়নে পিপুল অফ ইণ্ডিয়াই ইলেক্ট কৰে 58 নম্বৰ কুৱেশ্যন দ্য লংগেষ্ট ৰেলৱে প্লেটফৰ্মটো কি হয় লংগেষ্ট ৰেলৱে প্লেটফৰ্মটো হৈছে গৰখপুৰ ৰেলৱে প্লেটফৰ্ম নেক্সট হুইচ ইজ দ্য হায়েষ্ট ডাম ইন ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ আটাইতকৈ হায়েষ্ট ডামটো কি সেইটো হৈছে তেহৰী ডাম হয়নে আৰু লংগেষ্ট বুলি কৈ দিয়াৰ লগে লগে হীৰাকুণ্ড ইভাগে হায়েষ্টটো হৈছে তেহৰী ডাম দেই which article of Indian Constitution of India deals with right to equality লগত কোনটো আৰ্টিকল জড়িত আমাক সেইটোৱে সুধিছে আৰু ৰাইট টু ইকুৱেলিটিৰ লগত আৰ্টিকল 14 টো জড়িত আৰ্টিকল 17 টো আনটাচেবিলিটিৰ লগত জড়িত আৰ্টিকল 16 টো গভৰ্নমেণ্ট জব ইকুৱেলিটিৰ লগত জড়িত হয়নে 15 টো ডিসক্ৰিমিনেশ্যন অফ দ্য সেক্স কাষ্ট এইবিলাকৰ লগত জড়িত মনত ৰাখি থ'ব এইবিলাক চাই থ'ব আপোনালোকে ইম্পৰ্টেণ্ট হয় মই এটা এটাকৈ দি থাকিবলৈতো সময়টো যথেষ্ট শ্বৰ্টেজ হৈ গৈছে নহয়নে ৱেৰ ইজ দ্য ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট লোকেটেড ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটটো ক'ত আছে সেইটো সুধিছে কলকাতাত আছে হয়নে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ হুইচ ইণ্ডিয়ান ষ্টেটছ হেজ ন' ৰেলৱে কানেকশ্যন কোনখন ইণ্ডিয়ান ষ্টেটৰ কোনো ধৰণৰ ৰেলৱে কানেকশ্যন নাই হয়নে সেইটো সুধিছে এইটো আপোনালোকৰ কি হ'ব বাৰু মেঘালয় হ'ব হয়নে মেঘালয় নেক্সট কুৱেশ্যন হুইচ মাউণ্টেইন ৰেঞ্জ ফৰ্মছ দ্য নৰ্থাৰ্ণ বাউণ্ডেৰী অফ ইণ্ডিয়া হয়নে ভাৰতৰ উত্তৰ সীমা গঠন কৰা পৰ্বতৰ নামটো কি ভাৰত আমাৰ ইণ্ডিয়াখন যেতিয়া এনেকৈ ধৰণে অঁকা হয়
অকমান আগতে খেলিমেলি হৈ যায় ৰ'ব দেই এক সেকেন্ড আমাৰ ইণ্ডিয়াখন যেতিয়া এনেকে ধৰণে অকা হয় দেখি নাহিব বাৰু জিটি হৈছে যি নহওক ইণ্ডিয়াখন আমাৰ এনেকুৱাই হয় ইয়াতে এই ওপৰ সাইডটো এটো নৰ্থ হয় এটো সাউথ হয় ইষ্ট হয় আৰু ওয়েস্ট হয় ইয়াতে কৈছে হি মাউন্টেনটোৰ নাম কি যেটো নেকি নर्थাৰ্ণ বাউণ্ডাৰী অফ ইণ্ডিয়া গঠন কৰে তো তাৰমানে এইফালে আছে তো এই মাউন্টেনটোৰ নাম কি বাৰু আপোনালোকে কওকচোন হিমালয় নহয় জানো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ দা অশোক চক্ৰ হে সো হাউ মেনি স্পক্স কিমান ডাল থাকে 24 ডাল থাকে আমি সকলোৱে জানো হয়নে 65 number question which state is the largest producer of the tea in India tea কোনখন ষ্টেটে প্ৰডিউস কৰে লাৰ্জেষ্ট প্ৰডিউসাৰ অপচন সৰি এ দি পাইছে ন আসাম হয় দেই আসাম option C yes C 66 number question where is the high court of Assam located অসমৰ হাই কোৰ্ট যেটো আছে কোট আছে গুৱাহাটীত আছে আমি জানো হেতু আৰু অসমৰ বেছিভাগ বস্তুই গুৱাহাটীতে আছে who among the following was the not a freedom fighter তলৰ কোনগৰাকী এগৰাকী freedom fighter নহয় আৰু ৰবীন্দ্ৰনাথ টেগোৰ এগৰাকী freedom fighter নহয় বাকি গুটেই কেজন freedom fighter The Green Revolution is related to Green Revolution to কিহৰ লগত related হয় agriculture লগত related MS Swaminathan Green Revolution পিতৃ বুলি কোৱা হয় হয়নে নৰমান বৰলুক worldৰ Green Revolution পিতৃ বুলি কোৱা হয় ঠিক আছে next 69 number question the Indian civil service was introduced by Indian civil service কোনে introduce কৰিছিল option D Lord Cornwallis ঠিক আছে মনৰ ৰব লৰ্ড কৰ্ণৱালিস নেক্সট 670 নম্বৰ কোৱেশ্চন দা ক্যাপিটেল অফ মিজোৰাম মই কৈছো ক্যাপিটেল আৰু কাৰেন্সি বিলাক জানি থব অসমৰ ৰাজ্য বিলাকৰ ক্যাপিটেল বিলাক জানি থব আৰু মিজোৰামৰ যেটো ক্যাপিটেল হয় হেতু হৈছে অপচন এ আইজল ঠিক আছে বাকি এখন কোৰ কোৱেশ্চন বা আগৰতলা ত্ৰিপুৰাৰ আগৰতলা হয় ত্ৰিপুৰাৰ আগৰতলা ইম্ফল কোৰ মণিপুৰৰ ইম্ফল হয়নে আৰু কোহিমা কোৰ নাগালেণ্ডৰ এনেকে ধৰণে অৰুণাচল প্ৰদেশৰ ইটানগৰ হয়নে নেক্সট which Indian leader started the Sarbodaya movement কোনে ষ্টাৰ্ট কৰিছিল বিনোবা ভাবে Sarbodaya যেটো মুভমেন্ট হয় সেই মুভমেন্টটো আৰম্ভ কৰিছিল নেক্সট 72 নম্বৰ কোৱেশ্চন how many schedules are there in Indian constitution আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত কিমানটা শিডিউল আছে 12 শিডিউল বুলি আমি নকনে 12 শিডিউল 12 যদি কৈ থাকো নহয় নে নেক্সট এটো এই শিডিউল গিটাৰ কি কোড কি আছে জানিবলৈ এটো শৰ্ট ফৰ্ম আপোনাকে ইউজ কৰিব পাৰে টিয়াৰ্স অফ ওল্ড পিএম ঠিক আছে নেক্সট The Indian planning system is based on আমাৰ ইণ্ডিয়াৰ যেটো প্ল্যানিং সিস্টেম হেতু বেস কৰা হয় সোভিয়েট মডেলৰ ওপৰত বেস কৰি বনোৱা হয় what is the meaning of the secularism in the Indian context ভাৰতীয় প্ৰসংগ ধৰ্মনিৰপেক্ষতাৰ অৰ্থ কি তো ধৰ্মনিৰপেক্ষতাৰ অৰ্থটো খুদিছে তো ইকুৱেল ৰেসপেক্টস ফৰ অল ৰিলিজন তাৰ মানে আমাৰ ভাৰতত এটো কথা আছে যে ৰিলিজন যিয়ে নহওক আমাৰ যেটো আমাৰ ভাৰতখন ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰ হয় হিন্দু মুছলমান খ্ৰীষ্টান জুনেই নহওক তাতে আছে হয়নে গতিকে সকলোবিলাক ধৰ্মাৱলম্বী লোককে ইয়াতে সমান দৃষ্টিৰে চোৱা হয় সমান অপৰচুনিটি তাতে দিয়া হয় who is the constitution of Indian constitution of the head of the India constitutional head কোন হয় হয়নে option C president হয় next 76 number question which river is known as the sorrow of Bengal বুলি কোনখন ৰিভাৰক জনা যায় option B কোশিখন দামোদৰখন কো হয় বেংগলৰ হয় মানে ওয়েস্ট বেংগলৰ next when was the first general election held in independent India তো first general election হৈছিল কেতিয়া হৈছিল এটো অপচন ডি 1951 to 1952 এনেকাতে হৈছিল the national song of India is national song to আসলে বন্দে মাতৰম হয়নে বন্দে মাতৰম কোনে লিখিছিল মই কৈছো বঙ্কিম চন্দ্ৰ চেটাৰ্জী who was the founder of the Indian National Congress of founder হৈছে এলাম এক্টিভিয়াম হিউন in the year of the 1885 এটো হে বিষয় কৈ আহিছো 18 নম্বৰ কোৱেশ্চন in which year did Assam become a separate province option এটো হ'ব শুদ্ধ উত্তৰ 1874 দেই next 81 number question which state has the highest literacy rate in India to highest literacy rate কোনখন দেশৰ আছে কেৰালা option B today next the National Education Policy 2020 aims to implement কিহৰ কাৰণে implement কৰা হৈছে implementation
কি দিয়া হৈছে 5 + 3 + 4 5 + 3 + 3 + 4 হয়নে হেতু সিস্টেম তাতে দিয়া হৈছে which city is known as the Silicon Valley of India Silicon Valley of India বুলি বেংগলুৰুক কোৱা হয় হয়নে next which movement was started by the Mahatma Gandhi in 1919 1919 চনত কোনটো মুভমেন্ট মহাত্মা গান্ধীয়ে স্টার্ট কৰিছিলে সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট স্টার্ট কৰিছিলে হয়নে নন কৰ্পোৰেচন মুভমেন্ট কিমান চনত স্টার্ট কৰিছিলে বাৰু কমেন্ট কৰিবচোন Oh sorry ha মই তো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট কৰিছো তো 1930 নন কৰ্পোৰেচন মুভমেন্ট 1920 হয়নে আৰু খিলাফত মুভমেন্ট 1919 স্টার্ট হৈছিলে নেক্সট কুইট ইন্ডিয়া মুভমেন্ট কিমানত 1942 গুটেটা কৈ দিলো আৰু নেক্সট দ্য ৰাজ্য সভা ইজ অলসো কল ৰাজ্য সভা কি বুলি কোৱা হয় আমাৰ আপাৰ হাউস বুলি কোৱা হয় অপশন বি নেক্সট 86 নম্বৰ কোৱেশ্চন হু প্ৰেসিডেন্টস ওভাৰ দ্য মিটিং অফ দ্য ৰাজ্য সভা কোনে প্ৰেসিডেন্ট কৰে অপশন সি ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া তেওঁক এক্স অফিচিয়েল চেয়াৰম্যান অফ বা ৰাজ্য সভা বুলি কোৱা হয় এটো কোৱেশ্চন আহিব পাৰে কিন্তু নেক্সট 87 নম্বৰ কোৱেশ্চন which Indian freedom fighter is known for his slogan Inqilab Zindabad popular kone korisile option B Bhagat Singh Bhagat Singh next the directive principle of the state policy inspired by corpora loa hoisile Ireland opra loa hoisile kuntu corpora loa hoisile ebilak hude power related hokol bilak Americar pora loa hoisile fundamental right to America pora loa hoisile kintu fundamental duties bili koi diar lage lage kintu Russia de next the number of the high court India amar India keban khon high court ase hetu dise option B 25 khon koi high court ase next what is the minimum age to contest lokosabha election or karone kiman boyok lagibo ami hokole janu 25 bochor boyok lage hoyne 25 bochor option C what is the main objective of the Sarva Shiksha Abhiyan or main objective ki hoy universalize elementary education to universalize kora where is the head office of the Reserve Bank of India head office ki hoy option B Mumbai প্ৰায় বিলাক বেংকৰে হেডকোৱাৰ্টাৰ মুম্বাইতে আছে হু ইজ কল ভাৰত ৰত্ন ফ্ৰম আসাম অসমৰ কোনজন ব্যক্তিয়ে ভাৰত ৰত্ন লাভ কৰিছিলে অপচন বি ভূপেন হাজৰিকাই লাভ কৰিছিলে 94 নম্বৰ কোৱেশ্চন হু ৰট দ্য কনস্টিটিউশন অফ ইণ্ডিয়া কোনে ৰট কৰিছিলে ডক্টৰ বি আৰ আম্বেদকাৰ ৰট কৰিছিলে দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট এৰিয়া ইন ইণ্ডিয়া কৈ আহিছো লাৰ্জেষ্ট এৰিয়া ৰাজস্থানৰ আছে হয়নে দ্য নোবেল প্ৰাইজ ইজ এৱাৰ্ডেড ইন কিমান চনত কি দিখত এৱাৰ্ড কৰা হয় লিটাৰেচাৰ পিস ফিজিক্স এই গুটে বিলাকতে এৱাৰ্ড কৰা হয় শান্তি নোবেল বঁটাও দিয়া হয় নহয়নে দ্য ফাৰ্স্ট বেটেল অফ পানিপট ওয়াজ ফট ইন কিমান চনত হৈছিলে প্ৰথম বেটেল অফ পানিপট 1526 ত হৈছিলে হয়নে কাৰ মাজত হৈছিলে বাবৰ আৰু কাৰ লগত হৈছিলে আপোনালোকে জনাব আৰু 1556 ত হৈছিলে হয়নে আকবৰ আৰু হেমচন্দ্ৰ বিক্ৰমাদিত্যৰ মাজত হৈছিলে next the father of the nation বুলি কাক কোৱা হয় মহাত্মা গান্ধীক কোৱা হয় next 99 number question লুকায়ুক্ত deals with option D corruption in government next 1 number question বৰ জলদি আমি একটা কোৱেশ্চনে পঢ়ি পেলালো ন সময় প্ৰায় আধা ঘণ্টা হয়নে বহুত কম সময়তে আমি বহুখিনি কোৱেশ্চন ডিসকাশন কৰিছো where is the national defense academy located national defense academy ক'ত আছে অপচন বি বেংগলুৰু আছে এই আৰু কোৱেশ্চন বহুখিনি আছে এৰকৰ পৰা সায়েন্সৰ কোৱেশ্চন বা এনেকুৱা ধৰণৰ সকলোখিনি কোৱেশ্চনে আছে এইখিনি আমি আলোচনা কৰিম কিন্তু যেহেতু একটা কোৱেশ্চন আলোচনা কৰিম বুলি কৈছিলো যথেষ্ট কম সময়তে আসলে আমি আলোচনা কৰিছো গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে বা হেল্পফুল যদি হৈছে বুলি ভাবিছে তো ডেফিনেটলি ভিডিঅ'টো আপোনালোকে কিন্তু লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো নিজৰ ফ্যামিলি ফ্ৰেণ্ডছৰ সৈতে শেয়াৰ কৰিব যদি পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে বিচাৰে ডেফিনেটলি আমাক কমেন্ট কৰি জনাব থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ'